হয় এইটো কৰিবলৈ অলপো ইচ্ছা নাছিল এটা দায়িত্ব আছিলে আৰু এই দায়িত্বটো কৰিব লাগিবই এই ভাবি দায়িত্ব বুজিয়ে সেইটো কালি কৰিছিলোঁ জীৱনত প্ৰথমবাৰ মুখাগ্নি যিটো জোৰ লওঁতে হাত কঁপিছিল চিতাখনলৈ ভৰি নুঠিছিলে ঘি ঢালাৰ সময়ত হাত কঁপিছিলে মানে মোৰ হাত কঁপাটো ইমান সহজ কথা নহয় তাৰমানে দাদাক যেতিয়া কালি মাহ হালধি লগাইছিলোঁ তেতিয়া এতিয়াও হালধি অকণমান দাগ ৰৈ গৈছে দুবাৰ তিনিবাৰ হাতখন ধুলো কিন্তু মানে দাগটো ৰৈছে মানে কিবা এটা কালি বহুত কষ্ট পাইছিলোঁ মানে বহুত মানে শাৰীৰিক কষ্টটো ইয়াতে কোনো পাৰ্টে নাই মানে মানসিকভাৱে যিটো কালি ভাঙি পৰিছিলোঁ মানে এই বস্তুটো এতিয়া মই আপোনাক মানে এনেকৈ শব্দৰে ধৰক প্ৰকাশ কৰিব নোৱাৰিম মানে চবৰে যেনেকৈ আৱেগ আছিল মোৰোতো একেবাৰে আৱেগৰে মোৰোতো মৰমৰে মোৰ শ্ৰদ্ধাৰ জুবিন দা আছিলে আৰু জুবিন দাৰ কাম কৰিব লগা হ'ব বুলি সেইটো সপোনটো ভবা নাছিল মানে পৰিকল্পনাৰ বাহিৰত মানে এইটো মানে কোনো কল্পনা মানে এইটো একেবাৰে মানে সেয়া ইমান কেজুৱেলি শ্মশানত কাম মানে দেখিছে ইমান কেজুৱেলি কামখিনি কৰি যাওঁ ন সেই কেজুৱেলটো মোৰ নাইকিয়া হৈ গ'ল কালি যিটো গপজত মানে আপোনাৰ চাঙি ধৰি চাঙি বনা কান্ধা দিয়াৰ যিটো গপজ মই সদায় থাকোঁ আপোনালোকে সদায় দেখে মই আৰু মই মেইনটেইন কৰোঁৱে তেনেকৈ যে এই গপজটোত যদি মই নাথাকোঁ মই মানুহক কেনেকৈ সাহসটো দিম তাৰমানে সেইকাৰণে নিজক মই সেইটো চম্ভালি লওঁ কিন্তু কালি মোক চম্ভালিবলৈকে আন মানুহৰ দৰকাৰ পৰিছে মানে সাহস মোৰ নাই মই কালি অনুভৱ কৰিছোঁ দুৰ্বল ময়ো হয় তাৰমানে আৰু প্ৰিয় মানুহজনৰ সৎকাৰ কৰাৰ সমান কষ্টৰ সেইটো কিন্তু বহুত ডাঙৰ আৰু সেই মুহূৰ্তত খুব কষ্টৰে কামবোৰ কৰি গৈছিল নিশ্চয় কষ্ট হৈছে মানে সেইখিনি সময়ত মানে কাৰণ কিয় জেনেৰেল আমাৰ যিখন চিতা থাকে 2.5 ফুট বাই 6.5 ফুটৰ এখন চিতা থাকে তো সেইখন যোৱাকালিৰ দাদাৰ কাৰণে আমাৰ 4 ফুট বাই 8 ফুট চিতা বনাইছে এনে 3.5-4 কুইণ্টল খৰিত হৈ যায় কালি মোটামুটি 7.5-8 কুইণ্টল খৰি তাকো কেঁচা চন্দনৰ আগদিনা আমি কাটাইছোঁ মিলিছোঁ পুৰত চন্দনৰ গছ আছিল কিন্তু সেইখিনি আমি আগদিনা কটাইছোঁ তাৰ আঠা মানে কালি ওলাই থকালৈকে আপোনালোকে বহুত ভিডিঅ' দেখিব চন্দনৰ ৰঙা হৈ আছে মোক আকৌ কোনোবাই সুধিছে তেজ লাগি আছে কিবা লাগি আছে মই মানে বুজাব পৰা নাই মানুহখিনি যে এইটো ৰঙা চন্দনৰ যিটো ওলাই আঠাটো ওলাই সেইটো ওলাই আছিলে তো তেনেকুৱাৰ মাজত গোটেইটো চন্দনৰে ব্যৱহাৰ কৰা যায় তাৰে মাজত অকণমান এটা মোৰো চিন্তা আছিল বা আমি নৱঘৰ শ্মশান সেৱা সমিতিও চবেই ভাবিছিলোঁ কথাটো যে নাই অকণমান যদি আমি শাল কাঠ নিদিওঁ পুৰত কাঠ যদি অলপ নিদিওঁ মানে চিতাখন বহুত দীঘলীয়া জ্বলিব সেইটো কাৰণে আৰু আমাৰ যিহেতু দায়িত্ব দিছিলে আমি দায়িত্বটো পূৰা কৰিবলগীয়া আছিলে সেইকাৰণে তাৰমানে আমি অকল মই বুলি নহয় কালি মোৰ লগত যিসকলক আপোনালোকে দেখিছে ললিত খুৰা জয়ন্ত দা হিৰণ্য দা কোনো কালি কাৰো কাৰণে চবেইতো কৰি দেখিছোঁ চবেই কৰি থকা মানুহ দিনৰ দিনটো শ্মশানত থকা মানুহ তেনেকুৱা পৰ্যায়তো তেওঁলোকে মানে কালি পাৰা নাই মইতো মহিলা মইতো এনেই কোমল অন্তৰ মই কালি মোৰ লগত বাকী পুৰুষকেইজনৰ কথাটো দেখিছোৱে কিন্তু কালি মোৰ লগত থকা কেইজন পুৰুষকেইজনৰে যেতিয়া অৱস্থাটো তেনেকুৱা হৈছে তেতিয়া মই ভাবিছোঁ যে অকল দুৰ্বল মই পৰা নাই তাৰমানে গোটেইকেইজনে দুৰ্বল পৰিছে আৰু এই বস্তুটো একেবাৰে মোৰ শেষ দিনলৈকে মোৰ শেষ সময়লৈকে মই চিতাত নুঠালৈকে মানে এইটো বস্তু থাকি যাব ভিতৰত বহুত মানে সেই কৰি পেলাই আৰু দাদাই জুবিন দা আজি কালিলৈকেও মানে এইটো হেয়া নাছিলে মানে ৰাতিপুৱালৈকেও যে মানে কি হ'ব পিছৰখিনি কিন্তু আজি এতিয়া আপোনালোকৰ মাজত এতিয়া আহি পেলাই বা আহি ৰাতিপুৱাৰ পৰা যিমান ফোন আহিছোঁ দাদাই বহুত আশীৰ্বাদ দি থৈ গ'ল মোক বহুত যি হিচাপত মানে এতিয়া ছ'চিয়েল মিডিয়াত দেখি আছোঁ মানুহখিনিয়ে যিমানখিনি সেই কৰিছে মইতো সেইটোলৈ একেবাৰেই নহয় মই সামান্য আৰু মই ভাবোঁ যে মোৰ জেগাত সেই দায়িত্ব কাৰোবাক বেলেগক দিলেও ভালকেই কৰিলে হয় জুবিন দাৰ কাৰণে কৰিছে ন জুবিন দাৰ কাৰণে চবেই ভালকৈ কৰিলে মই দায়িত্বটো পাইছোঁ কাৰণে মই কৰিছোঁ ধৰক কথাটো তেনেকুৱা হৈছে কিন্তু দাদাৰ কাৰণে প্ৰত্যেকজন মানুহে চবেই আপোনালোকে নিজেই অনুভৱ কৰিছে এই 5 দিন কেনেকৈ চবৰে পাৰ হৈছে ন জুবিন দাই আৰু আজি বিশেষকৈ মানে লাগিছে কালি চব কৰি উঠি এই দুখন হাতেৰে যেতিয়া চিতা ভস্ম উঠাই মেলি সেই কৰি পঠিয়াই দিছোঁ কি কৰিলোঁ সেইটো যেন এটা বেয়া সপোনৰ পৰা উঠিম পাহৰি যাম সেইটোৱেই মানে ভাবি আছোঁ যে নাই দাদা আছে মানে এইটো মানে বেয়া সপোনৰ নিচিনা হৈ যাওক মানে মোৰ ভুল মই ভুল দেখিলোঁ কিবা
তেনেকুৱা এতিয়াও এই পৰ্যায়তো মই আপোনাক যিখিনি কৈছো মোৰ সেইটোৱে অনুভৱ হৈ আছে যে কালিৰ দিনটো মিছা হওক মোৰ জীৱনত কিন্তু আল্টিমেটলি সঁচাটো আমি মানি ল'ব লাগিবই হৈ গ'ল সেইটো কৰিলো আৰু মই জীয়াই থকা দিনলৈকে চাগে আৰু কালিৰ নিচিনা পৰিস্থিতি আৰু কেতিয়াও নহয় কিন্তু মই সহজ হ'ব নোৱাৰো সময় লাগিব আমাক সহজ